গধূলি খবৰ দিলে জেলৰ পৰা আমাৰ থানাত ইয়াতে বেগ এটা পাইছে ওপৰত জুইৰ ভিতৰত। তো আমাৰ থানা ষ্টাফ আহিলে, আমিও আহিলোঁ, আহি চালোঁ যে বেগৰ ভিতৰত কিতাপ পত্ৰ আছে আৰু পাছবুক আছে। পাছবুকটো চাই গম পালোঁ যে সেই বেগৰ যি মালিকটো হ'ল মোৰ নামৰ ল'ৰা এটা, শ্বিলং মানে মেঘালয়ৰ হয়। তো আমি বিচাৰিলোঁ গোটেই ৰাতি কালি, আমাৰ ডগ টিমো আহিলে, বিচাৰি আমি পোৱা নাই। আৰু আমি চাৰ্চটো আমি অব্যাহত ৰাখিছোঁ, এতিয়া আমি চাৰ্চ কৰি আছোঁ। এতিয়ালৈকে সেই ল'ৰাটোৰ অনুসন্ধান আমি কৰিব পৰা নাই। তো ঘৰৰ লগত আমি কথা পাতিলোঁ। তো ভাইক আছে ইয়াতে গুৱাহাটীতে, পাতিছোঁ, কালিৰ পৰা নাই বুলি কৈছে। তো মোবাইলো ছুইচ অফ হৈ আছে। আমি বিচাৰি আছোঁ। ল'ৰাটো ইয়াতে কোচিং এটা কৰি আছিলে। পাৰ হৈ যাব পাৰে, এইটো নিশ্চয় পাৰ হৈ যাব পাৰে। এটা পাৰ হৈ গৈছে নে নাই, জুইৰ ভিতৰতো আমাৰ জুইৰ ষ্টাফবোৰে বিচাৰি আছে, এতিয়ালৈকে ওলাব পৰা নাই। এটা ধৰাটো টান, আমি পোৱাৰ পিছতহে আমি ক'ব পাৰিম। প্ৰাথমিক তদন্তত কিবা লাভ কৰিছে? প্ৰাথমিক তদন্ত সেইটোৱে, আমি ল'ৰাটো আইডেণ্টিফাই কৰিছোঁ। নাই, একো নাই, তেনেকুৱা একো নাই। তাতে সেই কপি বুক দুটা আছিল, পাছবুক আছিল।